এইটো চাওক ফেচবুকত নটিফিকেশ্যনটো আহে ন 3 এভেইলেবল তো এই নটিফিকেশ্যনটো আহে কিয় আৰু কি কাম ইয়াৰ মানে বহুতে নাজানে আৰু বহুতে মোক ইনবক্স কৰে ফেচবুকত দাদা এইটো কি এতিয়া এইটো আপোনাক আজি ভিডিঅ' কাৰণে এইটো ভিডিঅ' মই আগতে বনা নাছিলোঁ মানে ঠিক আছে এতিয়া আপডেট যিবিলাক আহে একদম ৰানিং আপডেট আপোনালোকে পাই যাব আৰু আজি তোৰ আপোনাৰ এইটো প্ৰফাইল লগটো খোলাচোন আৰু এইটো প্ৰফাইলৰ ভণ্টিজনী হৈছে এইজনী মানে আচ্ছা তুমিতো গম পোৱা এইটো তুমিও কোৱেশ্যন সুধিব বিচাৰিছিলা নেকি মই গম নাপাওঁ দাদা এইটো কি বস্তু এদিনতো সুধিবা তো এইকাৰণে আজি ভালকে বুজাই দিওঁ নেকি কি বস্তু এইটো মানে সেইকাৰণে দাদা আজি আহিলে মানে কি বস্তু মানে এইটোৰ কাৰণে মানে হয় আৰু তুমিতো কণ্টেণ্ট মানে চেটআপটো পাইছা তুমি না পাইছোঁ হয় আৰু কিমান দিন হ'ল কাম কৰা নাই 1.5 মাহ মান হ'ল 3 মাহ হ'ল না ভালদৰে কাম কৰি যোৱা ঠিক আছে এতিয়া এই যে ভণ্টিৰ যিটো প্ৰব্লেম বা আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ মানে নটিফিকেশ্যনটো আহে চাওক এতিয়া আছে না আহে নহয় আৰু এইটো নটিফিকেশ্যন ক'ত আহিব কেনেকৈ আহিব আপোনাৰ ভালটো হৈ যাব মই বেক কৰিম প্ৰফাইলটো এবাৰ এই যে প্ৰফাইলত যাব এনেকৈ এইটো প্ৰফেশ্যনেল ডেছবৰ্ডত যাব ক'ত নটিফিকেশ্যনটো আহে এই ওপৰত যাব এনেকৈ এই যে মনিটাইজেশ্যনটো আছে নহয় ইয়াত যাব ঠিক আছে এইটো আছে নহয় এইটো 3 এভেইলেবল মানে নটিফিকেশ্যন এটা আহিছে মানে ইয়াত টাচ কৰিব টাচ কৰাৰ লগে নটিফিকেশ্যন কি আহিছে আপুনি মানে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো মানে পাইছে মানে এইটো হৈছে কাৰণ আৰু একোই নাই ইয়াতে এইটোৱে ডাঙৰ সমস্যা বুজি যাওঁ না তো মানে ভয় লাগিছিল মানে কিবা হ'ল হয় টেনশ্যন বহুতৰে গতিকে বুজি পালে এইটো মানে কি এই যে আপুনি যে লাইচখন যে পাইছে আপোনালোকে যে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো যে পাইছে তাৰে মানে এইখন দেখাইছে যে আপুনি ষ্ট'ৰীৰ পৰা আৰ্নিং কৰিব পাৰিব বা এতিয়া আপুনি গানৰ লাইচেঞ্চ পাইছে ইউ হেভ বিন ইনভাইটেড টু ইউজ মিউজিক লাইচেঞ্চ কণ্টেণ্ট মনিটাইজেশ্যন মানে মিউজিকৰ গানৰ লাইচেঞ্চ পাইছা আৰু এতিয়া ইনক্ৰিজিং এণ্ড লিমিট মানে যিয়ে নহয় মোটামুটি ইয়াতে তুমি ছেটআপটো পাইছা তাৰ পৰা তুমি আৰ্নিং কৰিব পাৰিবা এইখিনি দেখাইছে মানে বুজি পালে গতিকে আপোনালোকে যিসকলে বুজি পোৱা নাই আজি বুজি পালে ভালদৰে আৰু মোক ইনবক্সত মেছেজ বেছি নকৰিব এইটো সৰু সুৰা বস্তু এইটো এবাৰ ক্লিক কৰি চাব এবাৰ কি আৰু খালি ক'ব যিটো পে'মেণ্ট যদি ক'ব সেইটো পে'মেণ্ট নকৰিব আপোনালোকে বহুতে কি কৰে মেটা ভেৰিফাইড প্ৰথমতে অফাৰ পায় 45 টকা 45 কেতিয়াও নকৰিবা মেটা ভেৰিফাইড যিসকলে কৰে 45 টকাত নেক্সট পে'মেণ্টটো আপোনাৰ 639 পাৰ মান্থ কাটিব 639 মানে 639 টকা কেতিয়াও নকৰিবা ঠিক আছে আৰু এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব পাৰে কাৰণ কিয় এনেকুৱা টাইপৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আৰু এটা কথা বহুতে মোক সুধি থাকে দাদা মোৰ ফেচবুকত মই বেংক ছেটআপ কৰিব পৰা নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো প্ৰব্লেম যদি হয় আপোনালোকে মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে কেনেকৈ কণ্টেক্ট কৰিবা মোৰ এই ফেচবুক চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰিব সেইসকলক মোৰ মোবাইল নাম্বাৰটো দিয়া হ'ব যদি আপোনালোকে ইয়াতে আপোনাৰ পে'মেণ্ট কৰিব লাগিব গুগল পে'মেণ্ট কৰি 85 ৰুপিজ পে'মেণ্ট কৰিহে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিবা আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ মোবাইল নাম্বাৰটো আপোনাৰ ফেচবুকৰ ইনবক্সত পাই যাবা খালি মোক মেছেজ কৰিবা দাদা আপোনাক মই ছাবস্ক্ৰাইব কৰিছোঁ আপোনাৰ মোবাইল নাম্বাৰটো মোক দিয়ক আৰু আমাৰ ঘৰত আহি কেনেকৈ লাগিছে ভণ্টি ভাল লাগিছে হয় এতিয়া ভালদৰে কাম কৰি যোৱা আহিম বুলি ভাবি আছোঁ আৰু মানে কেতিয়া যাই পাম দাদাৰ ঘৰত মানে মোৰ মোবাইলটো কেতিয়া ঠিক হ'ব বহুত টেনশ্যন আহিছে নেকি টেনশ্যন মানে আজি ফাইনেলি আহি গ'লো আৰু আগত বেলেগ কোনোবা মানুহ বিচাৰি পোৱা নাই সেনেকা নাই পোৱা নাছিলোঁ মানে নিজে মানে সেইদিনাখন মানে ফেচবুক খোলাতে মানে নিজে প্ৰফেশ্যনেল মোডটো মানে কিবা হৈ গ'ল তাৰ পৰা মানে চব কিবা হৈ গ'ল জিৰ' হৈ গ'ল আৰু হয় ভয় লাগি আছিল তেতিয়া ভালদৰে বুজাই দিলে বুজি লওঁ হা আৰু কেতিয়া এইটো অফ নকৰিবা হা প্ৰফেশ্যনেল মোড কেতিয়াও অফ নকৰিবা ঠিক আছে আৰু সকলোৱে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব